সুন্দৰ এতিয়ালৈকে খবৰ ভালে পাই আছোঁ সুন্দৰভাৱে নিৰ্বাচন চলি আছে আৰু মই ভাবোঁ যে এইবাৰ পাঁচটা সমষ্টি আমি বিজয় হ'ব পাৰিম বিশালী আৰু চামগুৰিত বিশেষকৈ সকলোৰে অসমবাসী মানে চবে চোৱাৰ নজৰটো বেলেগ বেলেগ কোনোবাই তেনেকৈ চায় যে চামগুৰিত কণ্টেষ্ট হ'ব বিহালীত কণ্টেষ্ট হ'ব কোনোবাই ক'ব বঙাইগাঁৱত কণ্টেষ্ট হ'ব এনেকৈ ক'ব কিন্তু আমি যিহেতু নিৰ্বাচনৰ লগতে সদায় লাগি থাকোঁ আৰু এই নিৰ্বাচনতো লাগি আছোঁ গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি পাঁচটাই জিকিম নিৰ্বাচনী হিংসা দেখাব কথা আজিও অন্য অঞ্চল নহয় চামগুৰি অঞ্চলত নিৰ্বাচনী হিংসা আজিৰ কথা নহয় যেতিয়াৰ পৰা ৰকিবুল হুছেইনে শক্তিশালী আছিল তেতিয়াৰ পৰাই এই ধৰণৰ কামবিলাক সদায় কৰি থাকিছিল ৰকিবুল হুছেইনৰ সেইটো আজিৰ কালচাৰ নহয় আগৰ পৰাই তেওঁ তেনেকুৱা নিৰ্বাচনী হিংসা কৰি থাকে আগতে মানুহে ভয় খায় তাৰ প্ৰত্যুত্তৰ নিদিছিলে সেইকাৰণে হিংসাবিলাক এটা পক্ষৰ পৰা হৈছিল মানুহে মাৰ খাই মনে মনে থাকিবলৈ বাধ্য হৈছিল এতিয়া মানুহে প্ৰতিবাদ কৰিছে সেইকাৰণে আপোনালোকে দেখিছে ইয়াক কিন্তু নিৰ্বাচনী হিংসাটো চামগুৰিৰ কোনো নতুন কথা নহয় নিৰ্বাচনী হিংসা চামগুৰিত যদি চায় যোৱা নিৰ্বাচনতো আছে তাৰ আগৰ নিৰ্বাচনতো আছে ৰকিবুল হুছেইনৰ মানে ৰাজত্বত তাতে সেইটো চলিয়ে আছিলে আগৰ পৰাই চলি থাকে এইবাৰ কেৱল আপুনি ৰাইজে তাক প্ৰতিবাদ কৰিছে যে কেনেকৈ হিংসা কৰিব তেওঁ কি অথৰিটি আছে হিংসা কৰা সেইধৰণে প্ৰতিবাদ কৰাৰ কাৰণে আপোনালোকে সকলোকে দেখুৱাইছে কিন্তু প্ৰতিবাদে কৰে তেনেকুৱা মই সেইটোৱে কৈছোঁ যে এনেকুৱা ঘটনা যদি চায় 2021তো দেখিব 2016তো দেখিব প্ৰতিটো নিৰ্বাচনতে চামগুৰিত কোনো এইটো নতুন কথা নহয় চামগুৰিত এনেকুৱা হৈয়ে থাকে যেতিয়াৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়া শক্তিশালী মন্ত্ৰী আছিল তেতিয়াৰ পৰা এই ঘটনাবিলাক কৰি আহিছে আৰু সেইটো এটা পৰম্পৰাৰ দৰে হৈ পৰিছিল এইবাৰ চামগুৰিবাসী ৰাইজে তাৰ প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰাৰ কাৰণে তাক সুন্দৰভাৱে ৰাইজে অসমৰ ৰাইজক আপোনালোকে দেখুৱাইছে দেখিছে কিন্তু আগে পিছে প্ৰতিবাদে কৰে ৰকিবুলে বংশগত ৰাজনীতি কৰে এইটোতো হয় ৰকিবুল হুছেইনে বংশগত ৰাজনীতিটো এইটো নতুন কথা নহয় তেওঁৰ দেউতাক মন্ত্ৰী আছিল বিধায়ক আছিল তাৰ পৰা তেওঁ বিধায়ক হৈছে মন্ত্ৰী হৈছে এতিয়া পুতেকক বিধায়ক বনাব বিচাৰিছে কিন্তু এইটোতো আৰু বংশবাদৰ একেবাৰে চূড়ান্ত ৰূপ দেখিছে ককাকৰ পৰা নাতিয়েকলৈকে বংশবাদ আমি দেখিলোৱে